এটা বন্ধ কোঠাত এটাত মহিলা এগৰাকীক এনেকৈ যুৱতী এগৰাকীক এনেকৈ অত্যাচাৰ কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। আৰু এজন আইনৰ ছাত্ৰ হিচাপে মই দেখি মোৰ সঁচাকৈ মোক বহুত বেয়া লাগিছে। তেখেতে যেনেকৈ লাইভত একেনে হুকা টানিব, ড্ৰিংকছ কৰিব, চিগাৰেট টানিব, টানি মানে কি নিউ জেনেৰেশ্যনটো কি ফালে কি শিক্ষা দি আছে, এনেকৈ শিক্ষা দিয়াটো কিমান উচিত ভাবক। তেখেতে এইটো কি হৈছে, কি মোকদমা চলিছে পিছৰ কথা, কিন্তু যিহেতু আমাৰ পোহৰলৈ আহিছে বস্তুটো, তেখেতক বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে। মেৰে নাম পে কুত্তা পাল লেনা বুলি, এতিয়া আপোনালোকে বিচাৰ কৰক। কুত্তা পাল লেনাৰ কুকুৰকতো আমি খুব মৰম কৰোঁ, কুকুৰ খুব এটা মৰমৰ জন্তু, কিন্তু এনেকৈ কুত্তা পাল লেনা বুলি যে তেখেতে কয়, এতিয়া তেখেতে এইটো যিটো হাৰকাত কৰিছে, যিটো কাণ্ড কাৰনামা কৰিছে, এইটোত কোন দায়বদ্ধ? তেখেতক এইটো ক্ষমাযোগ্য নেকি? আৰু আমি ভিডিঅ'টো চাইছোঁ, মানে তেখেতৰ দাঢ়িকেইডালো দীঘল আছিল। ইয়াৰ প্ৰতি গম পোৱা যায় যে এইটো বহুত পুৰণা ভিডিঅ', কিন্তু পুৰণা নতুন মেটাৰ নকৰে, এইটো যেতিয়াৰে ভিডিঅ' নহওক কিয়। কিন্তু সেনেকৈ এটা বন্ধ কোঠাত এটাত মহিলা এগৰাকীক এনেকৈ যুৱতী এগৰাকীক এনেকৈ অত্যাচাৰ কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। আৰু এজন আইনৰ ছাত্ৰ হিচাপে মই দেখি মোৰ সঁচাকৈ মোক বহুত বেয়া লাগিছে, কাৰণ এনেকৈ ধৰণত যিটো কাণ্ড কাৰনামা তেখেতে কৰিছে, এইটো সঁচাই গৰিহণা প্ৰাপ্য। ইয়াৰ লগতে আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰোঁ যে যেতিয়া মানে দেশ এখন বৰবাদ কৰিব লগা হয়, তাৰে ইউথ জেনেৰেশ্যনটোক টাৰ্গেট কৰিব পাৰি। যদি ইউথ জেনেৰেশ্যনটোক যদি বৰবাদ কৰিব পাৰি, তেন্তে দেশখনৰ মানে যিটো সবলীকৰণ, সেইটো পিছলৈ বেয়া হোৱাৰ সম্ভাৱনা থাকে। এতিয়া ভিক্টৰ দাসে যিহেতু তেখেত এজন শিক্ষাগুৰু হিচাপে এটা ইমান সন্মানীয় পদবীত, ইমান এটা সন্মানীয় ব্যক্তি, যিহেতু তেখেতে শিক্ষাগুৰু আৰু অনলাইন মাধ্যমেৰে ইউটিউবত লাইভ আহি তেখেতে শিক্ষা প্ৰদান কৰে, ADRE প্ৰিপেৰেশ্যন কৰে, APSC প্ৰিপেৰেশ্যন কৰে, তেনেকুৱা এজন শিক্ষাগুৰু হৈ কিনে আজি এনেকুৱা এটা কাম কৰিছে। আৰু ছাত্ৰ সমাজৰ ফালৰ পৰা মই মানে এইটো ক্ষেত্ৰত মানে ব্যক্তিগতভাৱে খুব মোৰ বেয়া লাগিছে। তেখেতে এইটো কাম একদম ভুল কৰিছে। তাৰোপৰি তেখেতে যেনেকৈ লাইভত একেনে হুকা টানিব, ড্ৰিংকছ কৰিব, চিগাৰেট টানিব, টানি মানে কি নিউ জেনেৰেশ্যনটো কি ফালে কি শিক্ষা দি আছে, এনেকৈ শিক্ষা দিয়াটো কিমান উচিত ভাবক। কাৰণ চাওক, আজিকালি যিটো জেনেৰেশ্যন, সিহঁতে মানে ঘপককৈ যিটো দেখি সেইটোৰ প্ৰতি ইনফ্লুৱেঞ্চ হৈ যায়, অন্ধভক্ত হৈ যায়। এতিয়া ভিক্টৰ সেনা মাৰি যিটো কিছুমানে অন্ধভক্ত হৈ যাব পাৰে। যিটো ৰংটো সদায় ৰঙে, ভুলটো ভুলে। গতিকে তেখেতে এনেকৈ একদম দুৰ্বলী বা একদম জোৰ শক্তি কম থাকিলে বুলি মহিলা এগৰাকীক, যুৱতী এগৰাকীক এনেকৈ অত্যাচাৰ কৰাটো কোনোপধ্যেই মানে এইটো গ্ৰহণযোগ্য নহয়। তেখেতে এইটো কি হৈছে, কি মোকদমা চলিছে পিছৰ কথা, কিন্তু যিহেতু আমাৰ পোহৰলৈ আহিছে বস্তুটো, তেখেতক বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে। আগৰ পৰা কিবা ক্ষোভ আছিল নেকি ভিক্টৰ দাসৰ প্ৰতি? তেনেকুৱা ব্যক্তিগতভাৱে কোনো ক্ষোভ নাই, কিন্তু মই কেতিয়াবা ধৰক এতিয়া আমিও প্ৰিপেৰেশ্যন কৰিছোঁ, পঢ়া শুনা কৰিছোঁ, কেতিয়াবা মানে এনেকৈ অনলাইন আহিলে দেখোঁ তেওঁ পূৰা হুকা টানি মানে শ্লেং অশ্লীল শব্দ পঢ়ি শুনাইছে। মোৰ নিৰ্দিষ্টভাৱে ব্যক্তিগতভাৱে তেখেতৰ লগত কোনো ক্ষোভ নাই, কিন্তু তেখেতে যেনেকৈ ইউথটোক টাৰ্গেট কৰি আছে, এইটো কোনটো ফালে মানে নিয়োগ কৰি আছে, কোনটো ফালে ইউথ জেনেৰেশ্যনটোক নি আছে, এনেকৈ কি শিক্ষা দি আছে? এজন শিক্ষাগুৰু হিচাপে এই কাম কৰি আছে, এইটো কি ক্ষেত্ৰত ভাল কথা হ'ব পাৰে এইটো? নমস্কাৰ, মোৰ নাম বিশ্বজিৎ দাস। মই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ত মই দ্বিতীয় ষাণ্মাসিকৰ এজন ছাত্ৰ, আইনৰ ছাত্ৰ।